ঘড়ি কাটিবৰ কাৰণে গৈছিলোঁ, বাঘ ওলাইছিলে। কোন জেগাত? অকলে আছিলে? অকলে আছিলোঁ। তাৰপৰা একোৰে পিছফালে যে জঁপিয়ালে যেতিয়া মই অকণমান হাতটো জোৰকৈ মাৰি পালোঁ, সি ইয়াত অকণমান দবাব পালে আৰু তাৰপিছত ওলাই গাঁওখন ধৰা গ'ল। এইটো আমাৰ গাঁওখন ধৰা যায় ধৰক আঠাবাৰী চাংমাই গাঁও। এই আঠাবাৰী চাংমাই গাঁৱৰ পৰা অকণমান এইপিনে বস্তি এটা আছে, এইডোখৰতে মানে ধৰ ঘৰ আমাৰ বস্তিত যেনিবা আগফালে জংঘল এটা আছে, মানে হাবি এখিনি ভালেমান আছে। সেইডোখৰতে সোমাইছিলে ল'ৰাটো মানে খৰি কাটিবলৈ, তাতেই মানে পাছফালৰ পৰা মানে এটেক কৰিলে বাঘে। জখম পালে অকণমান ভালেমানে পাইছে আৰু সেই সিমানেই জানো আৰু তাতকৈ চিঞৰা মানে আমি গোটেইকেইটাই গৈ পালোঁ, পোৱা মানে আৰু তাক আৰু সেই বাঘটোক দেখি নেপালোঁ, কিন্তু এই ল'ৰাটো আহি পিনি ঘৰত আহি পৰিলেই। তাৰপাছত আমি মেডিকেলৰ ব্যৱস্থা কৰিলোঁ, লগালগ গাড়ী মানে বাগানত আছে, বাগানৰ গাড়ীত মাতি পেলাই আৰু গাড়ী পটাপট আহিলে, আহি পিনি আৰু উঠাই পঠিয়ালোঁ মেডিকেলত। তাৰ পৰা ৰাইচলৈ পঠিয়ালোঁ। ইয়াৰ নামটো কি? ওম কালন্দী।